মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি ইংৰাজী ব্যাকৰণৰ পাৰ্টস অফ স্পীচৰ যি ৮টা ভাগ আছে তাৰে এডভাৰ্বৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো ভিডিঅটো ভালদৰে মন কৰিবা এডভাৰ্ব আমি এডভাৰ্ব বুলি ক'লে অসমীয়াত কি বুজো ক্ৰিয়া বিশেষণ বুলি কওঁ অসমীয়াত এডভাৰ্বক কোৱা হয় ক্ৰিয়া বিশেষণ এতিয়া আমি এডভাৰ্বনো কি তাৰ প্ৰথম আমি ডেফিনেশ্যনটো জানি ল'ব লাগিব এতিয়া এডভাৰ্ব হৈছে যি ৱৰ্ডৰ কাম কেনেকৈ সম্পন্ন হয় কেতিয়া হয় বা কোট হয় বুজায় তাকে এডভাৰ্ব বুলি কোৱা হয় যি ৱৰ্ডৰ কাম কেনেকৈ সম্পন্ন হয় কেতিয়া হয় বা কোট হয় বুজায় তাকে আমি কি বুলি কওঁ এডভাৰ্ব বুলি কওঁ মনত থাকিব নিশ্চয় এতিয়া তলত মই কিছুমান বাক্য লিখি দিছো এই বাক্য সেন্টেন্স কেইটাত এডভাৰ্বনো কোনটো হে আমি যদি আইডেন্টিফাই কৰিব পাৰো এডভাৰ্বটো তেতিয়া আমি এডভাৰ্বৰ কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিম এতিয়া হি ৰানস কুইকলি বুলি কওঁতে এই সেন্টেন্সটোত এই কুইকলি টু হ'ব এডভাৰ্ব হি ৰানস কুইকলি এতিয়া এই ৱৰ্ডৰ কামটো কেনেকৈ ৰানস টু কেনে ধৰণে সম্পন্ন হৈছে কুইকলি টুৱে বুজাইছে হয়নে ঠিক তেনে দা মেন কেম ইয়েষ্টাৰডে এটো ইয়েষ্টাৰডে টু ইয়াত কি হ'ব এডভাৰ্ব কেতিয়া আহিছিল কেতিয়া হৈছিল এটো অৰ্থ প্ৰকাশ কৰিছে কেতিয়া আহিছিল ইয়েষ্টাৰডে টু কেতিয়া এই আহিছিল ৱৰ্ডটো কেতিয়া হৈছিল হেই অৰ্থ প্ৰকাশ কৰিছে এতিয়া ইয়াত কি হ'ব ইয়েষ্টাৰডে টু এডভাৰ্ব হ'ব ঠিক তেনে ধৰণে ৩ নম্বৰ যেটো আমাৰ সেন্টেন্স আছে এটো চাও ৰহিম ইজ ভেৰি গুড বয় ইয়াত ভেৰি টু ইয়াত কি হ'ব এডভাৰ্ব এই ভেৰি টু কি হ'ব এডভাৰ্ব হ'ব তাৰপিছত দা হৰ্স ৰানস টু ফাষ্ট এতিয়া দা হৰ্স ৰানস টু ফাষ্ট ইয়াত এই টু ফাষ্ট এই টু টু কি হ'ব ইয়াত এডভাৰ্ব হ'ব এতিয়া আমি যে এই সেন্টেন্স কেইটাত এডভাৰ্ব পাইছো এই এডভাৰ্ব বিলাকক কিছু ভাগত ভাগ কৰা হৈছে পাঁচটা আমি এডভাৰ্বৰ ভাগ পাম কাইন্ডস অফ এডভাৰ্বস এতিয়া আমি চাম প্ৰথমতে আহিব এডভাৰ্ব অফ টাইম সময়বাচক এডভাৰ্ব কোনবিলাক নাও দেন অলৱেজ টুডে টুমৰো yesterday soon ago before yet ইত্যাদি এই বাক্যটোত এই সেন্টেন্সটোত yesterday টু কি হ'ব তেতিয়ালে কি এডভাৰ্বৰ ভিতৰত পৰিব এটো এডভাৰ্ব অফ টাইম সময়বাচক এডভাৰ্ব ভিতৰত পৰিব এবাৰ আমি এডভাৰ্বৰ দ্বিতীয় ভাগটোলৈ আহিছো এডভাৰ্ব অফ প্লেস স্থানবাচক এডভাৰ্ব ক্ৰিয়া বিশেষণ স্থানবাচক ক্ৰিয়া বিশেষণ বুলি কয় অসমীয়াত here there it in up down out above under far near everywhere inside outside somewhere ইত্যাদি এডভাৰ্ব অফ প্লেস বুলি কোৱা হয় মানে এটো স্থানবাচক হিয়াৰ মানে ইয়াত দেয়াৰ মানে তাত ইন মানে কোট আছে এনেকুৱা বুজায় ন আপ ওপৰত ডাউন তলত এনেকুৱা যিবিলাক স্থান ইনটোৱে ভিতৰত বুজায় হয়নে আপ ডাউন এনে ধৰণৰ যিবিলাকে মানে স্থান বুজায় সেইবিলাকক এডভাৰ্ব অফ প্লেস বুলি কোৱা হয় এবাৰ আহিছো এডভাৰ্বৰ ৩ নম্বৰ ভাগটোলৈ এটো হৈছে এডভাৰ্ব অফ মেনাৰ ধাৰণা স্লোলি কুইকলি ক্লিয়াৰলি ৱেল ফাষ্ট হ্যাপিলি সেডলি বেডলি ইত্যাদি এডভাৰ্ব অফ মেনাৰত পৰে এডভাৰ্ব অফ মেনাৰত কোনবিলাক স্লোলি কুইকলি ক্লিয়াৰলি ৱেল ফাষ্ট হ্যাপিলি এনেকুৱা বিলাক কি হয় এডভাৰ্ব অফ মেনাৰ এবাৰ আহিছো ৪ নম্বৰ যেটো এডভাৰ্বৰ ভাগ এডভাৰ্বস অফ ডিগ্ৰী অফ কোৱান্টিটি পৰিমাণ almost to enough
much, as, little, half, just, very, fairly, quite ইত্যাদি adverb of quantity ত পৰে বিলাক পৰিমাণ বুজায় যেহেতু এই কাৰণে কি হত পৰিব adverb of degree adverbs of degree of quantity ত পৰিব এবাৰ কেবাৰ লাষ্টৰ adverb যেটো ভাগ আছে হেতু আলোচনা কৰিব লৈছো interrogative adverbs বা প্ৰশ্নসূচক ক্ৰিয়া বিশেষণ যিবোৰ adverb এ প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয় যিবিলাক adverbক আমি প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰো হেতুৱে হৈছে adverb of interrogative যেনে where when why how long how far ইত্যাদি হৈছে interrogative adverbৰ উদাহৰণ এতিয়া সৈ বাক্য কিটা সজন where is Abdul when did you come why are you late এইকিটাত এই যিকিটা আমি where when why আমি যিকিটা adverb ব্যৱহাৰ কৰিছো এটো কি adverbৰ ভিতৰত পৰিব interrogative adverbৰ ভিতৰত পৰিব নিশ্চয় তোমালোকে adverbৰ বিষয়ে বুজি পাইছা আজি পাঠিমানতে সামৰিছো পুনৰ এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ